আপোনালোকৰ সহায়ৰ হাতে মোৰ বুকু সুধা হোৱাৰ পৰা ৰক্ষা পৰিব পাৰে। তাইৰ মুখত সদায় থকা হাঁহিটো যাতে পুনৰ অক্ষুণ্ণ থাকে। তাইৰ হাঁহিটো যাতে সকলোৰে মুখত প্ৰতিফলিত হয়, তাৰ বাবে প্ৰয়োজন আপোনালোকৰ সহায়ৰ হাত। এই কৰুণ আবেদন ৰঙীয়া কুমাৰ পাটাৰ এহাল পিতৃ মাতৃৰ। দুৰাৰোগ্য থেলাছেমিয়া ৰোগত আক্ৰান্ত এগৰাকী কণমানি মৰম লগা ফুল কোমলীয়া শিশুক জীৱন দানৰ বাবে পিতৃ মাতৃৰ এই কৰুণ বিননি। ৰঙীয়া কুমাৰ পাটাৰ আব্দুল ৰাজাক আৰু ৰীমা বেগমৰ একমাত্ৰ কন্যা সন্তান জেৰিফা ৱাহিদে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। মাত্ৰ 5টা বসন্ত গৰকা জেৰিফাক প্ৰতি মাহে প্ৰয়োজন তেজৰ। সম্পূৰ্ণ সুস্থ কৰিবলৈ হলে সলাব লাগিব বনমেৰু। অসমত যিহেতু ইয়াৰ নিৰ্ভৰযোগ্য চিকিৎসা নাই, ইয়াৰ বাবে নিব লাগিব অসমৰ বাহিৰত। খৰচ হ'ব আনুমানিক 40ৰ পৰা 45 লাখ টকা। দিন হাজিৰা কৰি সংসাৰ পোহপাল দিয়া পৰিয়ালটোৰ বাবে এয়া এক অসম্ভৱৰ কথা। আপোনাৰ মোৰ অকুণ্ঠ সহায়ে কণমানিজনীক পুনৰ্জীৱন দিয়াত সহায় হ'ব। কণমানিজনীৰ মুখত হাঁহি বিৰিঙাবলৈ SBI সোণেশ্বৰ শাখাত থকা একাউণ্ট নম্বৰ 3274945427 IFSC কোড SBIN 0007038 নাইবা গুগল পে নম্বৰ 9127278266 দান বৰঙণি আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে কণমানিজনীৰ পিতৃ মাতৃয়ে। অসমে যাতে ছোৱালীটো ভাল কৰাৰ কাৰণে অলপ সহায় কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী যাতে অলপ সহায় কৰে বা ৰঙীয়াৰ ছোৱালীটো হয়। নমস্কাৰ, মই ৰঙীয়া কুমাৰ পাটা গাঁৱৰ পৰা কৈ আছোঁ। এটি জটিল ৰোগত আক্ৰান্ত, বেমাৰটো হৈছে থেলাছেমিয়া। তাইক বোনমেৰু ট্ৰেন্সপ্লাণ্টৰ কাৰণে প্ৰায় 40 লাখ টকা তাৰ প্ৰয়োজন। সেয়েহে অসমবাসী ৰাইজে তাইক যে অকণমান সহায় কৰে। এওঁ 1 নম্বৰ কুমাৰ পাটা প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীৰ ছাত্ৰী। আপোনাৰ ছাত্ৰী? মোৰ বিদ্যালয়ৰ ছাত্ৰী। মই সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক। এওঁৰ মুখত অনবৰতে এটা উজ্জ্বল হাঁহি দেখিবলৈ পাওঁ সদায়। কিন্তু দুৰ্ভাগ্য যে তেওঁ আজি কেইবাবছৰ ধৰি তেওঁ জন্মৰ পৰা 1 বছৰ পিছৰ পৰাই তেওঁ এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে, যিটো ৰোগে হয়তো তেওঁ উজ্জ্বল ভৱিষ্যতে আগবাঢ়ি যোৱাত হয়তো অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মই এই বিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ কণমানি ছাত্ৰীগৰাকীৰ এই যিটো হাঁহি, সেই হাঁহিটোৱে যাতে গোটেই বিদ্যালয়ৰ লগতে গোটেই অঞ্চলবাসীক সদায় হুহুৱাই থাকিব পাৰে, তাৰ কাৰণে তেওঁৰ যিটো ৰোগ, সেই ৰোগ নিৰাময়ৰ কাৰণে যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে বিভাগীয় অসম চৰকাৰৰ মহামান্য মুখ্যমন্ত্ৰী মহোদয়ক মই কাতৰভাৱে অনুৰোধ জনাওঁ যাতে এইগৰাকী ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতে এটা উন্নত চিকিৎসাৰ বাবে চৰকাৰীভাৱে আমাৰ এই ছাত্ৰীগৰাকীক চিকিৎসা কৰাত সহায় কৰি বিশাল এটা অনুদান আগবঢ়ায়। এইখিনি যাতে তেওঁৰ উজ্জ্বল এই হাঁহিটো সদায় ৰৈ থাকে। আমাৰ এই ৰঙীয়া অঞ্চলৰ কুমাৰপাটা গাঁৱৰ মহম্মদ আব্দুল ৰাজাকৰ ছোৱালী এজনী, কণমানি ছোৱালী। তাইৰ বয়স এতিয়া আমি জনাত 4.5 বছৰ চলি আছে। তাই এটা জটিল ৰোগত আক্ৰান্ত হোৱা বুলি আমি কেইবাবছৰ আগৰ পৰাই গম পাওঁ। আৰু জটিল ৰোগটো এনেকুৱা, এইটোক থেলাছেমিয়া বেমাৰ বুলি কয়। যিটো ৰোগত মানে এটা আমি জটিল ৰোগ বুলি হ'লে আমি সকলোৱে জানো। আৰু এই কেঁচুৱাটোৱে যথেষ্ট কষ্ট পাই আছে। আৰু এইটো এটা খুব দুৰ্দশাগ্ৰস্ত এটা পৰিয়াল। তেওঁ নিজে চিকিৎসা কৰিব পৰা সামৰ্থ্যও নাই। এতিয়া ৰাইজক সহায় বিচাৰিছে, কিন্তু আমি ওচৰ চুবুৰীয়া হিচাপে আমি তেনেকৈ তেওঁক যিমানখিনি প্ৰয়োজন আমি সিমানখিনি সাহায্য দিব নোৱাৰোঁ। গতিকে আমি চৰকাৰৰ ওচৰত আমি আবেদন জনাওঁ, এনেকুৱা এটা গৰীব পৰিয়ালক
যাতে চৰকাৰৰ ফালৰ পৰা সহায় কৰে আৰু যিসকল আমাৰ শুভাকাংক্ষী ৰাইজ আছে এনেকুৱা এটা শিশু দেৱ শিশু এটাক সহায় কৰাৰ কাৰণে আগবাঢ়ি আহক এই বেমাৰটো অন্তত চিকিৎসা কৰাৰ কাৰণে বাহিৰত যাব লাগিব বাহিৰত যাব লাগিলে তেওঁ অতি কমেও 40-50 লাখ টকাৰ প্ৰয়োজন হয় গতিকে এইখিনি পইচা আমি জনাত এওঁৰ নিচিনা এটা সাধাৰণ পৰিয়াল মানে তেওঁ খৰচ যোগান ধৰিব নোৱাৰে গতিকে এই জেগাটো আমি ওচৰ চুবুৰীয়া হিচাপে আমি সকলোকে আহ্বান জনাইছোঁ এই দেৱ শিশুটোৰ মুখলৈ চাই তেওঁৰ হাঁহিটোৰ মুখলৈ চাই তেওঁক জীয়াই থকাত সহায় কৰক আমিও আবেদন ৰাখিছোঁ গতিকে সকলোকে মোৰ ফালৰ পৰা এইখিনি আহ্বান ৰিপৰ্ট AIPL Live 24/7